মোৰ কাষত আপোনালোকে দেখিছে বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সচিব বিকাশ অসম আৰু বিকাশ অসমক আজি দিবনলৈকে স্বাগতম জনাইছো। কেইবাটাও প্ৰশ্ন আছে। বিশেষভাৱে দেখা পোৱা গ'ল যে জুবিন গাৰ্গৰ প্ৰসংগত এতিয়াও ন্যায়িক বিচাৰ চলি আছে। কেইবাজনকো ব্যক্তিক ইতিমধ্যে পৰ্যায়ক্ৰমে তদন্তত আওতালৈকে আনি আছে। মই প্ৰথম প্ৰশ্নটো আপোনাক কৰি লওঁ যে জুবিন গাৰ্গৰ এই তদন্ত প্ৰক্ৰিয়াত আপুনিও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। তাৰপিছত আপুনি ওলাই আহিল। অজয় ফুকন, ভিক্টৰ দাস এতিয়াও কিন্তু তেওঁলোকে আৰক্ষীৰ লগতে আছে। এনেকুৱা কিছুমান প্ৰশ্ন আছে। সামাজিক মাধ্যমতো কয় যে বীৰ লাচিত সেনাৰ নেতাসকল চৰকাৰৰ লগত থাকি কাম কাজ কৰি আছে, আন্দোলনসমূহ চৰকাৰৰ লগত থাকিয়ে কৰে, যাৰ ফলস্বৰূপে এটা পক্ষক জেলত মানে বৰ্তমানো থাকিব লগা হৈছে তেওঁলোকে লকাপত, আৰু আপুনি ওলাই আহিল। এনেধৰণৰ চৰ্চা আহিছে এতিয়া। আপোনাৰ প্ৰথম প্ৰশ্ন এইটোৱে। প্ৰথম প্ৰশ্নটো এইটো। আৰু প্ৰশ্ন থাকিব যে বৰ্তমান চলি থকা এই বিচাৰক লৈ সন্তুষ্ট হয়নে নহয়, কেনেধৰণে বিচাৰিছে, এনেকুৱা ধৰণৰ জুবিন অনুৰাগীসকলে বিচাৰিছে। এতিয়া এই ধৰণৰ সামাজিক মাধ্যমত একাংশই ক'ব বিচাৰিছে বা চৰ্চা কৰি আছে যে বীৰ লাচিত সেনা আৰু চৰকাৰ লগ হৈ গোটেই কামসমূহ কৰি আছে। এইটো একাংশ ব্যক্তি বুলি ক'লেও ভুল হ'ব। আপুনি যিটো কথা কৈছে, এইটো কিছুমান ৰাজনৈতিক দালালে, যি ৰাজনৈতিক দালালে এই বিষয়বিলাকৰ ৰেহৰূপবিলাক প্ৰকৃত স্থিতিৰ পৰা আনি পেলাই তেওঁলোকে ৰাজনীতিকৰণ কৰিব বিচাৰে, সেইসকল ব্যক্তিয়েহে এনেকুৱা ধৰণৰ কথাবিলাকক বুব বাবা। কথাটো ক্ৰিষ্টেল ক্লিয়াৰ হয়। যিদিনাখনি সিদ্ধাৰ্থ শৰ্মা আহিছে বুলি খবৰ পাইছিলে, সেইদিনাখনি প্ৰায় 6টামান বজাত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ ফ্ৰণ্টত তাতে গৈ পাইছোগে। বহুত মানুহৰ ডাঙৰ সাংঘাতিক এটা আননোন ক্ৰাউড। সেইটো এটা নন ক্ৰাউড নহয়, এইটো আননোন ক্ৰাউড। তাৰ মানুহক কোনো চিনি নাপায়। ক'ৰ পৰা দিহিঙৰ দিপাঙৰ জাহা তাহা মানুহবিলাক আহি তাত গোট খাইছেহি। পৰিৱেশটো সাংঘাতিক ধৰণৰ এটা মানে আনকণ্ট্ৰল পৰিৱেশ। তাত কেন্দ্ৰীয় পুলিচকো মোতায়েন কৰিছে। তাত ডিচিপি আপোনাৰ পদ্মনাভ বৰুৱা ছাৰৰ লগতে গোটেই পুলিচ প্ৰশাসন অচি চচি আছে। পৰিৱেশটো মানে সাংঘাতিক এটা ধৰণৰ বেলেগ এটা পৰিৱেশ। মই পৰিৱেশটো তেতিয়া যেতিয়া দেখিলোগে, তাত ময়ো প্ৰতিবাদত আছিলো। যিটো গণতান্ত্ৰিকভাৱে যিডোখৰলৈকে প্ৰতিবাদ কৰি সেইডোখৰলৈকে মই আছিলো। তাৰ পৰা মই কিন্তু তাত অজয় ফুকনক মই দেখা নাছিলো। অজয় ফুকন দেৰিকৈ আহিছিলে চাগে, বা যদিও আগত আহিছিলে তেতিয়াহ'লে চাগে বেলেগ এটা জেগাত আছিলে, মই দেখা নাছিলো। কাৰণ সেইদিনাখনি আকৌ মোৰ NKTVত এটা মানে টক শ্ব' আছিলে বাই 750। মই তাত থাকোতে মোক শ্যামলী, NKTV আপোনাৰ জাৰ্নেলিষ্ট শ্যামলীয়ে মোক কল কৰিছে যে বিকাশ দা আপুনি আহি আছে নেকি। মোৰ তেতিয়া ঘপককে মনত পৰিলে যে মোৰ NKTV টক শ্ব'টো আছে, তাত মই যাব লাগে। চ' মই যিডোখৰ টাইমলৈকে আছিলে সেইডোখৰ টাইমলৈকে তেতিয়া তাত কোনো মানে আপোনাৰ পাথৰ দলিয়া দলি বা আইন হাতত তুলি লোৱা কিবা কাৰবাৰ বা তেনেকুৱা গাড়ী ভঙা কাৰবাৰ একো হোৱা নাছিলে। কাৰণ সেইটো সময়ত মোৰ ল'ৰাখিনিও লগতে আছিলে। তেতিয়া মই ল'ৰাখিনিক তাড়াতাড়িকে কলো যে গোটেই মানুহখিনি সোনকালে ওলাই দিওঁ, যে তাতে মোৰ এটা টক শ্ব' আছে, টক শ্ব'টো যাব লাগে। কাৰণ মই নাথাকিলে মই ল'ৰাখিনি তাত থাকিবলৈ নিদিওঁ। কাৰণ কিবা এটা হৈ গুচি গ'লে, ফচি গ'লে পিছত মই তাৰ কাৰণে দুখী হ'ম। কিন্তু যেতিয়া মই তাত ভিক্টৰক দেখিলো ভিক্টৰক মই অলপ সময় লগ পাইছো। ভিক্টৰ অহাৰ পাছত তাৰ পাছৰ চিটুৱেশ্যনটোত মই দেখিলো যে অলপমান চিটুৱেশ্যনটো বেলেগ ধৰণৰ হৈ গ'ল। চিটুৱেশ্যনটো এনেকুৱা ধৰণৰ হৈ গুচি গ'ল যে য'ত মানে তাত তেওঁলোকৰ অসম পুলিচৰ অসম চৰকাৰৰ গাড়ী ভাঙিছে, বটল দলিয়াদলি কৰিলে, শিলগুটি দলিয়ালে, পাথৰ দলিয়ালে। এইফালৰ পৰা আমাৰ পাথৰ গৈ পেলাই গাড়ীত লগাটো গাড়ীত লাগিলে, গাড়ীত নলগাটো গৈ পেলাই তাত থকা পাব্লিকৰ মূৰতে লাগিছে, পাব্লিকৰ মূৰ ফাটিছে। অসম পুলিচ প্ৰশাসনেও পাব্লিকক মাৰধৰ কৰিছে। বহুকেইজন ব্যক্তি তাতে মানে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। অসম পুলিচেও বহুকেইজন ব্যক্তি মানে মূৰ ফাটিছে বুলি মই ইতিমধ্যে গম পাইছো। যেতিয়া মই যোৱা পৰহি দিনাখনি মোক ধৰি ৰাখিছিলে SB আৰু অসম পুলিচ। অভিযোগ আহিছিলে আপোনাৰ বিৰুদ্ধে, অভিযোগ আহিছিলে যে আৰক্ষীক আক্ৰমণ কৰা, গাড়ী আক্ৰমণ কৰা, এনেধৰণৰ অভিযোগ থাকিব পাৰে। আপুনি মইতো জীৱন্ত সাক্ষী হয়। তাত আপোনাৰ সেই শিলগুটি চিলগুটি দলিওৱা চিটুৱেশ্যনটোৰ পৰা প্ৰায় মই আধা ঘণ্টামান আগতে মই তাৰ পৰা মই তাত থকাটো হয়, প্ৰতিবাদত থকাটো হয়। প্ৰতিবাদ এতিয়াও যাম, আৰু জুবিন দাৰ কাৰণে মই নহয় হাজাৰজন লাখজন ওলাই আহিব। কিন্তু এই বস্তুবিলাকক যে কোনোবাই লৈ পেলাই যে পলিটিকেল মানে ৰাজনীতিকৰণ কৰি আছে, এই বস্তুবিলাকক লৈ কোনোবাই এতিয়া যে আৰম্ভ কৰিছে কংগ্ৰেছ বিজেপি, কোনোবাই যে আৰম্ভ কৰিছে হিন্দু মুছলমান, কোনোবাই যে আৰম্ভ কৰিছে আপোনাৰ এই বগা কোলা যিটো ৰাজনীতি আৰম্ভ কৰিছে, এই বিষয়টোৱে কিন্তু জুবিন দাৰ কিন্তু ন্যায় ক্ষেত্ৰত কিন্তু এই ট্ৰেকটো বেলেগ ফালে লৈ যাবগে। আমাৰ এটাই কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম পুলিচ প্ৰশাসনক এটাই আমি অনুৰোধ কৰিছো, আমি তেওঁলোকৰ ওচৰত আমি আশ্বস্তও হয় যে যিটো এটা ক্ষিপ্ৰতাৰে যিখিনি কাম চলাই লৈ গৈছে, আমি দেখিবলৈ পাইছো যে CID হওক SIT হওক বৰ্তমান সময়ত এনেকুৱাকৈ কাম চলাইছে য'ত শ্যামকানু মহন্তই হতভম্ব হৈছে। অসম পুলিচ প্ৰশাসন অসমৰ টপ এক্সিকিউটিভ, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত তাৰ বিশ্বাস হেৰাই সি নিজে কৈছে যে মোক CBI আৰু NIA
তদন্ত লাগে এই কথাটোৰ পৰা ওলাই পৰিছে যে বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হিয়ালটোৰ লগত নাই এই পাখণ্ডটোৰ লগত নাই আৰু অসমৰ প্ৰেক্ষাপটত অসম মুলুকত এইকেইটা মানুহতকে ডাঙৰ অপৰাধী কোনো নাই আৰু এটা কথা মই অন কেমেৰা ক'ব বিচাৰিছো মানুহক উচ্চতাই জোল খোৱা মানুহ বৰ্তমান সময়ত কিন্তু কমি নাই আজি NSA লগালে নেশ্যনেল চিকিউৰিটি এক্ট কি কয় অজয় আৰু আমাৰ ভিক্টৰৰ ওপৰত লাগিলে ই 3 মাহো থাকিব পাৰে এবছৰ থাকিব পাৰে ইটছ ডিপেণ্ড আপন দা সিচুৱেশ্যন এণ্ড ডিপেণ্ড আপন দা মানে কি কিন্তু এই মুহূৰ্তত কি কয় অজয় ফুকন আৰু ভিক্টৰ দাসৰ কাষত যোৱা কেইজন মানুহ আছে মই জেললৈ যোৱা কেইজন মানুহ আছে পৰিয়ালৰ মানুহৰ লগত খবৰ ৰখা কেইজন মানুহ আছে গতিকে ভিতৰত জেলৰ ভিতৰত থাকি পানে আপুনি কেতিয়া কোনো কাৰণত কোনো সংগ্ৰামীয়ে জেলৰ ভিতৰত থাকি পানে জেল মানে সংগ্ৰামখন কণ্টিনিউ কৰা আমি দেখা নাই আপুনি সংগ্ৰাম কণ্টিনিউ কৰিবলৈ হলে জয়ী হবলৈ হলে আপুনি গণতান্ত্ৰিকভাৱে থাকি বুদ্ধিয়ক মানুহৰ নিচিনাকে আপুনি কাম চলাব লাগিব যাতে আপোনাৰ সংগ্ৰামখনত আপুনি জয়ী হয় আৰু আহি থকা দিনবিলাকত যাতে ন্যায্য প্ৰাপ্তি যাতে হয় নিশ্চয়কৈ অতি সুন্দৰ বাৰ্তা এটা দিছে আৰু এই বাৰ্তাটো আপুনিও দি আছে সামাজিক মাধ্যমত যে অনুৰাগীসকলক কৈ আছে যে জুবিন গাৰ্গক লৈ আমি অনুৰাগীসকলে তেতিয়াহে এজন ভাল অনুৰাগী বুলি ক'ব যিজনে উশৃংখল পৰিৱেশত নাথাকি এটা আইনগত যুঁজত এটা সুস্থিৰ পৰিৱেশত যাতে আমি ন্যায় দিব পাৰো আৰু ইতিমধ্যে মই বিভিন্ন দৰ্শকসকলক জনাইছো যে প্ৰিয় দৰ্শক আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে এই লাইভ যেনেকৈ আমাৰ অনুষ্ঠানটো চলি আছে কমেণ্টত আপোনালোকে প্ৰশ্ন কৰিব পাৰে বীৰ লাচিত সেনা কামৰূপ জিলাৰ সচিব বিকাশ অসমে উত্তৰ দিব আৰু দেখা পোৱা গৈছিল যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত সন্মুখৰ পৰা বীৰ লাচিত সেনাই প্ৰথম অৱস্থাত মই যদি ভুল কোৱা নাই তেতিয়াহ'লে ৰাজপথত ওলাই আহিছিল গুৱাহাটী মহানগৰীত গণেশগুৰিৰ অভাৰব্ৰিজৰ তলত আপোনালোকৰ এটা ৰেলী হৈছিল প্ৰথম অৱস্থাত বিয়োগৰ সময়ৰ পৰা আপোনালোকে কৈ আছিল যে এই মৃত্যুত ৰহস্য আছে আৰু এই মৃত্যুত কেইবাটাও সন্দেহ থকাৰ কথা উল্লেখ কৰিছে আৰু এটা ন্যায়ৰ কথা উল্লেখ কৰিছে ইতিমধ্যে শেখৰজ্যোতি গোস্বামীয়ে শেহতীয়া যি SIT তদন্ত আৰু এই তদন্তত শেখৰজ্যোতি গোস্বামীৰ বিষয়ে হোৱা সংবাদ মাধ্যমত হোৱা চৰ্চা অনুসৰি শেখৰজ্যোতি গোস্বামীয়ে হেনো স্বীকাৰ কৰিছে যে জুবিন গাৰ্গক বিষ খোৱা হৈছে কি আপোনাৰ প্ৰতিক্ৰিয়াটো মই জানিবলৈ চেষ্টা কৰিম এজন অসমৰ হাৰ্টথ্ৰব যিজনক ছিংগাপুৰলৈকে লৈ যোৱা হ'ল যিবিলাক ওচৰে পাজৰে থকা মানুহ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে অসমত উচ্চতাই জল খোৱা মানুহৰ অভাৱ নাই কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত ওচৰে পাজৰে থকা ব্যক্তিসকলেই বিষ খুৱাই দিলে নাই প্ৰথমতে হ'ল ই শেখৰজ্যোতি গোস্বামী বুলি কোৱা এই ধুৰন্ধৰটো হ'ল ই প্ৰথম পাপী আৰু অপৰাধী যে জুবিন দা ঢুকাই যে আজি সিহঁতি 15টা দিন হ'ল যদি ভুল নাই হোৱা এই 15টা দিনৰ সি যোৱাকালি কথাটো ৰাইজৰ আগত ব্যক্ত কৰিছে এই 13টা দিনে সেই কথাখিনি কিয় লুকুৱাই ৰাখিছিলে যদি গমেই পাইছিলে তেতিয়াহ'লে এই শেখৰজ্যোতি গোস্বামীয়ে কোৱা কথাৰ অন্তৰালত ইয়াত আকৌ কিবা লুকুৱাই আছে নেকি সেইটো কাৰণে মই অসম চৰকাৰক আৰু গৃহ বিভাগক এটা কথা বাৰে বাৰে কৈছো যে আপোনালোকে লাই ডিটেক্টৰ ব্যৱহাৰ কৰক যাতে ক জেগাত খ কলে আপোনালোকে গম পায় আৰু জুবিনদাৰ হ'ল ইমোচনটো কেৱল বীৰ লাচিত সেনা অসমৰ ইমোচনে নহয় আমাৰ গোটেই অসমবাসী ইমোচন সেইদিনাখনি বীৰ লাচিত সেনা অসমে সন্মুখত নেতৃত্ব লৈছিলো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীত থকা শুভাকাংক্ষী জুবিন প্ৰেমী আৰু গান প্ৰেমী ৰাইজে ওলাই আহিছিলে যে আমাক ন্যায় লাগে আৰু ন্যায়ৰ কাৰণে সৰ্বত্ৰে যিটো প্ৰতিবাদ চলিছে ই হ'ল গণতান্ত্ৰিক প্ৰতিবাদ গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা উত্তেজিত হোৱাটোৰ কোনো মানে ভুল কথা বুলি আমি ধৰি নলওঁ কিন্তু আমি বিচাৰো যে জুবিনদাৰ এই ক্ষেত্ৰত মানে আৱেগিক হৈ থকা মানুহখিনিক অসমবাসীক মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো ৰায়দান দিব সেই ৰায়দানটো মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে এনেকুৱা ধৰণৰ এটা ৰায়দান হ'ব মানুহটো মৰণহীন সকলো মৃত্যু হ'বই আপুনি মই মুখ্যমন্ত্ৰীৰ দিন মৃত্যু হ'ব চ' মুখ্যমন্ত্ৰী মৃত্যুৰ পাছত মুখ্যমন্ত্ৰী আত্মাই জুবিনদাৰ আত্মাক ক'বগে পাৰিব যে মই মোৰ মুখ্যমন্ত্ৰী শাসনৰ কালত এটলিষ্ট তোক মই ন্যায় দি থৈ আহিছো মানে আপুনি পৰজনমক বিশ্বাস কৰে 100% কিয় বিশ্বাস নকৰিম আৰু ভগৱান বিশ্বাস কৰে যেতিয়া ভূত বিশ্বাস কৰে যেতিয়া চব বিশ্বাস কৰিব লাগিব মানে কি কয় ইতিবাচক আছে যেতিয়া নেতিবাচকো থাকিব পজিটিভ আছে যেতিয়া নেগেটিভো থাকিব নিশ্চয়কৈ আপুনি এটা সুন্দৰ বাৰ্তাও দিছে যে এই আন্দোলনসমূহ শৃংখলাবদ্ধভাৱে হ'ব লাগে কিন্তু আমি সময়ে সময়ে দেখা পাওঁ যে বীৰ লাচিত সেনাৰ কিন্তু একাংশ আন্দোলনতো আপোনালোকৰ কিন্তু বিশৃংখলতাৰ সৃষ্টি হোৱা দেখা পোৱা যায় নাই এতিয়া মই আপোনালোকক বেয়া নাপায় যদি মহোদয় ৰিলেটেড টপিকটো জুবিন গাৰ্গ পাতিম বেলেগ নাপাতিম জুবিন গাৰ্গ আগৰ কথা মই টানি নানি বেলেগ আপোনাৰ ইয়াত মই আধা ঘণ্টা বহিম আপুনি যদি বেলেগ কথা আগৰ কথা দি দিয়ে মোৰ মেইন কথা থাকি যাব না বিকাশ অসম ডাঙৰীয়া মই জুবিন গাৰ্গ প্ৰসংগতে পাতিম জুবিন গাৰ্গ প্ৰসংগত যেতিয়া আপোনাক গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া আৰক্ষীকো মই প্ৰশ্ন কৰিছিলো আপুনি হয়তো অৱগত যে কিয় বিকাশ অসমক আপোনালোকে গ্ৰেপ্তাৰ কৰিলে আমাৰ থিম সংগত এটা লাইন আছে প্ৰয়োজন বোধে হেনদাং আৰু প্ৰয়োজন বোধে শান্তি আলোচনা য'ত হেনদাং ল'ব লাগে তাত আমাৰ শান্তি আলোচনাৰ কথা নাহে আৰু য'ত আপোনাৰ শান্তি আলোচনাৰ কথা থাকিব তাত হেনদাঙৰ কথা মানে প্ৰয়োজনত হেনদাং লৈ জুবিনদাৰ ক্ষেত্ৰত আপোনালোকে হ'ব পাৰে চিটুৱেশ্যন ডিপেণ্ডছ আপন চিটুৱেশ্যনে কম্পেল কৰিলে যিকোনো ধৰণৰ ঘটনা ঘটি যাব পাৰে এতিয়া শেহতীয়াভাৱে দেখা পোৱা গৈছে যে চামকানু মহন্তৰ পৰিয়ালৰ লোকসকলেও ইয়াত আহি আছে আৰু চামকানু মহন্তৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেল এই ফেষ্টিভেলটোৰ
যিটো কোম্পানীটোৰ কিন্তু বৰ্ড অফ ডাইৰেক্টৰৰ শ্যামকানু মহন্তৰ পত্নীও আছে, কিন্তু পত্নীক এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষীয়ে সোধপোছা কৰা নাই এতিয়ালৈকে। এই বিষয়ত দুদিন দেৰি হৈছে, কিন্তু মই বোধগম্য যে ইয়াত মানে কি কয় এই পৰা আৰম্ভ কৰি জেডলৈকে প্ৰত্যেকটো মানুহ ফচিব। কাৰণ মহোদয় আপুনি কথা জানে চাগে এটা কথা যে বহু মৃত্যু দেখিছো, কিন্তু এনে মৃত্যু দেখা নাই যি মৃত্যু ভাৰতৰ ভিতৰত প্ৰথম, ৱৰ্ল্ডৰ ভিতৰত চতুৰ্থ আৰু গায়কৰ ভিতৰত দ্বিতীয়। আৰু আমি বিগত দিনত আপুনি ভূপেন হাজৰিকা ডাঙৰীয়াৰ ক্ষেত্ৰতো দেখিছিলে সুধাকণ্ঠ, কিন্তু এতিয়া আমি দেখিছো, কিন্তু এই মৃত্যুত আমি দেখিছো কাছ, বগলী, গৰু ছাগলী পৰা আৰম্ভ কৰি কুকুৰৰ পৰা আৰম্ভ কৰি মানে বান্দৰ আহি পেলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি পেলাই নিজে পৰি দিছেহি। আৰু এইবোৰ মানে কোনোবাই AI এপেদি বনোৱা বিষয় নহয় আৰু কোনোবাই মনে সজা বিষয় নহয়। আনকি সৰু সজাইও সেই মুহূৰ্তটো আপুনি মন কৰিছে চাগে যে কেৱল সৰু সজাই তেওঁ যিদিনাখন আপোনাৰ মানে আছে সেইদিনাখনি সাংঘাতিককে বৰষুণ দিছে। গতিকে ইয়াৰ পৰা এটা প্ৰমাণ আৰু প্ৰতিফলিত হৈছে যে তেখেত সাধাৰণ আত্মা নহয়, তেখেত পুণ্যাত্মা হয়। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিয়ে এনেকুৱা ধৰণৰ অনিয়ম অবিচাৰ কৰিব তিলকে মানে ভুগি মৰিব লাগিব। আৰু এইটো কথা মই বিগত দিনতো মই মাননীয় মুখ্যমন্ত্ৰীক এইটো অনুৰোধ কৰিছো যে এই ক্ষেত্ৰত আপুনি ন্যায় দিবই লাগিব, কাৰণ ন্যায় নিদিলে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাই কিন্তু তেতিয়া নিজে ন্যায় বিচাৰি ল'ব। মুখ্যমন্ত্ৰীৰ কথা ওলাওতে মুখ্যমন্ত্ৰীক আজি আমাৰ সতীৰ্থ সাংবাদিকে প্ৰশ্ন কৰিছিল গ্ৰাউণ্ডত। মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰোঁতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে প্ৰতিটো উত্তৰ মই ফেচবুকত দিম, সামাজিক মাধ্যমত দিম, কাৰণ সংবাদ মাধ্যমক যদি দিওঁ তেতিয়াহ'লে প্ৰতিটো সংবাদ মাধ্যমৰ মন্তব্যটো পৃথক হ'ব পাৰে। অৰ্থাৎ মুখ্যমন্ত্ৰীও এই বিষয়টোৰ ওপৰত যথেষ্ট চিৰিয়াছ হৈ উঠিছে। কাৰণ আপুনি এটা কথা মন কৰিব দেই, মই মুখ্যমন্ত্ৰী মই আপোনাক নাভাবিব যে মুখ্যমন্ত্ৰী মই ফৰে কৈছো বুলি, কিন্তু এটা কথা মন কৰিছো যে পাব্লিকৰ ডিমাণ্ডবিলাকৰ ওপৰত গুৰুত্ব দি কিন্তু তেখেতে এই চিটুৱেশ্যনটোত কাম কৰিছে। তেখেতে যেতিয়া বিচাৰিলে যে আমাৰ পষ্টমৰ্টেম লাগে, তেতিয়া পষ্টমৰ্টেম কৰিছে, বা ইভেন তেওঁ CBI দিয়ালৈকে সদিনা কৈছে যে দৰকাৰ হলে প্ৰয়োজনত CBI-কো দিব যদি CID ফেইল হয়। কিন্তু এতিয়া শ্যামকানু মহন্ত যেতিয়া নিজে ক'লে মোক NIA আৰু CBI লাগে, তেতিয়া ইয়াততো ডালমেকুচ কালা কাৰণ শ্যামকানু মহন্তই অসম পুলিচ প্ৰশাসন বা অসমৰ টপ এক্সিকিউটিভজনক বা মুখ্যমন্ত্ৰীক বিশ্বাস নকৰো বুলি কৈ দিয়াৰ লগে লগে আমাৰ ডাউট হৈ গ'ল, গুচি গ'ল যে শ্যামকানু মহন্ত ইয়াত ক'ৰবাত নহয় ক'ৰবাত মানে ঘটলা আছে, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইন ফেভাৰ অফ পাব্লিক, ইন ফেভাৰ অফ জুবিন গাৰ্গ ইমোশ্যন, ইন ফেভাৰ অফ আছামিজ ইমোশ্যনৰ কাৰণে কাম কৰিবলৈ লৈছে, য'ত শ্যামকানু মহন্ত হতভম্ব হৈছে। কথাটো আপুনি গম পাইছে, অলপমান এনালাইচিছ কৰি চাওক। গতিকে মোৰ কথাটো এনেকুৱা লাগিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই যিমানলৈকে জানো বুজো, আমি বহুত সৰুৰ পৰাই দেখি আহিছো, লগ পাই আহিছো। গতিকে মই এটা কথা মোক অলপমান ক্লিয়াৰ যেন লাগে তেওঁৰ এক্টিভিটিজৰ ফালৰ পৰা। ইমান মানে অসম চৰকাৰখনৰ, ইমান অসমখনক লোকচান কৰা, ইমান অনিষ্ট কৰা মানুহজনৰ হৈ কেতিয়াও কোনো কাৰণত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাম নকৰে। আৰু আমিও তেখেতক কম যে আপোনাৰ শক্তি দিয়ক আৰু সুমতি দিয়ক, যাতে এই কালপিত কেইটাক যাতে আপোনালোকে মানে ফাষ্ট ট্ৰেক আদালতত যাতে খাৰা কৰিব পাৰে। নিশ্চয়কৈ ৰাজ্যৰ লাখ লাখ অনুৰাগীয়ে, আনকি ৰাজ্যৰ বাহিৰত থকা অনুৰাগীসকলেও কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নজৰ ৰাখিছে যে এই বিষয়টোৰ ওপৰত কেনেধৰণে পৰ্যায়ক্ৰমে বিচাৰ হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অৱগত কৰিছিল যে মোক 15টা দিন আপোনালোকে দিয়ক, এইটো যে আপোনালোকে সময়মতে পাই থাকিব, এনেধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছে। আজিৰ দিনটোলৈকে আমি যদি চাওঁ, সোণাপুৰ যি ক্ষেত্ৰ বুলিয়ে কওঁ, সোণাপুৰ জুবিন ক্ষেত্ৰ বুলি কওঁ, এই জুবিন ক্ষেত্ৰত কিন্তু আজিৰ দিনটোলৈকে অজস্ৰ লোক অহা যোৱা কৰি আছে। এই ক্ষেত্ৰত এটা মেছেজ যাব নেকি বীৰ লাচিত অসমৰ তৰফৰ পৰা, যে আজি বঙাইগাঁৱৰ পৰা অহা দেখা পাইছো এটা দল যিসকলে বাধা দিছিলে। হয়, এই ক্ষেত্ৰত আপোনালোকৰ এটা মই মেছেজ এটা বিচাৰিছো। চাওক, মোৰ দুটা কথা। এক নম্বৰ কথা হ'ল আজি 15টা দিন হৈছে, আৰু 15টা দিনত কিন্তু কিছুমান এনেকুৱা একিউজ বা আসামী বা অপৰাধী জেলত সোমায়ো জেলৰ পৰা ওলাই গুচি আহে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম পুলিচ বিভাগক কৈছো আৰু ডিলে নকৰিব। আৰু 2 নম্বৰ হ'ল জুবিন গাৰ্গ ডাঙৰীয়া এই কেৱল 15টা দিনৰ ইমোচনছ নহয়। মানে জুবিন গাৰ্গ ডাঙৰীয়া মই বুঢ়া হৈ মৰি যাম, মোৰ বাচ্চাও বুঢ়া হৈ মৰি যাব, তাৰপিছতো জুবিন গাৰ্গ ডাঙৰীয়া ইমোচনছ, সোণাপুৰৰ ইমোচনছ কেতিয়াও কোনো কাৰণে খতম নহয়, এইটো অমূলক। গতিকে 15 দিন নহয়, আৰু তেনেকুৱা 15,000 বছৰলৈকে জুবিন দা ইমোচন চলি থাকিব। ইতিহাসৰ 10টা পেজত থাকিব। আহি থকা দিনত আপোনাৰ কলেজ স্কুলৰ কিতাপবিলাকত জুবিন দাৰ বিৱৰণী থাকিব, জুবিন দাৰ নামত কিতাপ থাকিব। মই ইতিমধ্যে একদম প্ৰথমতে এটাই আপোনাৰ প্ৰস্তাৱ দিছিলো যে জুবিন গাৰ্গ ইউনিভাৰ্চিটি নামে এখন ইউনিভাৰ্চিটি হ'ব লাগে, জুবিন গাৰ্গ নামৰ আপোনাৰ এয়াৰপৰ্টটো হ'ব লাগে, দৰকাৰ হ'লে বৰ্ষাপাৰা যি ষ্টেডিয়াম, এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম জুবিন গাৰ্গৰ নামেৰে হ'ব লাগে। কাৰণ 100-150 ওপৰ কাণ্ট্ৰিয়ে যদি জুবিন গাৰ্গ ডাঙৰীয়াক চাৰ্চ কৰিব পাৰে, তেতিয়া আমি বিচাৰো ইণ্টাৰনেশ্যনেলি জুবিন গাৰ্গ এষ্টাব্লিছ হ'ব লাগে, ভাৰত ৰত্ন পাব লাগে। জুবিন গাৰ্গ ডাঙৰীয়া নামৰ চাওক, মই এটা কথা কম দেই, বিগত দিনত বহুত মানুহ ঢুকাই গৈছে, বহুত শিল্পী ঢুকাই গৈছে, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা কোনো শিল্পী কেতিয়াও কোনো কাৰণত তুলনা নহয়। এটা কাৰণতে আহি থকা দিনতো কোনোবাই 38,000 জেগাত
50,000 গান গাব পাৰে 40টা ভাষাৰ জেগাত 50টা ভাষাত গান গাব পাৰে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই দুখীয়া নিচলা দৰিদ্ৰ বিপদত পৰা মানুহক যেনেকে কাম চলাইছিলে বিগত দিনত কোনো কৰা নাই আহিনৰ কাৰণত যে কৰিব আমাৰ মানে নধৰে গতিকে জুবিন গাৰ্গ ডাঙৰীয়া হ'বলৈ হলে এইখন সাংঘাতিক ধৰণৰ এটা বিশাল এটা ভগৱানৰ অৱদান হল এইটো মানৱৰূপী ভগৱান আছিলে দেৰিকে সকলোৱে চিনি পাইছে আৰু জুবিন দাৰ ক্ষেত্ৰত কোনো ভিভিআইপি কোনো ধৰণৰ ষ্টাণ্ডেই নাছিল ক্ষেত্ৰতে সমান আমি মই বহুত 2-3 বাৰ গৈছো জুবিন দাৰ ওচৰত মই জুবিন দাৰ ঘৰতো খাৰগুলিতো গৈছো জুবিন দাক বিভাগো লগ কৰিছো জুবিন দাক মই বহুত ভাল পাওঁ কাৰণে এবাৰ মই জুবিন দাৰ ওচৰলৈ গৈছিলো যে দাদা এইটো আপোনাৰ মিডিয়াত মই প্ৰথম কম আগতে কেতিয়াও কাকো কৈ পোৱা নাই যে দাদা মানে ভাবিছো দাদা ভালকে 2 দিনমান জীয়াই থাকক ভালকে থাকক বুলি ভাবি দাদা ওচৰলৈ গলো মোক লৈ গৈছিলে নীলাক্ষী বুলি কোৱা জুবিন দাৰ মানে ভনীয়েক জংকি বাৰ লগৰ এজনী বাই লৈ গৈছিলে হা মই দাদাক কলো যে আপোনাক য়োগা শিকাম মই য়োগাতে এতিয়া PhD কৰি আছো তেতিয়া মানে য়োগাত মই মাষ্টাৰ্ছ কৰি আছিলো দাদা আপোনাক মই য়োগা শিকাম আপুনি য়োগা কৰিব লাগিব দাদাই মানে ঘপককে চব কথা ধেমালি হৈ কয়তো তাই কথাটো শুনিলে বহুত তাই কৈছো মাতছাত নাই মতা যে কিয় মতা নাই তাৰপৰা তেওঁ মই হাতবিলাক এনেকে অলপমান মই সুযোগ থেৰাপি শিকিছিলো যে পিটিকি মেলি চাইছো তাই মোক ক'লে য়োগা কৰিম বোলে তেতিয়া অলপমান মানে মোৰ কথাটো শুনি তাই মোৰ দাদালে মনত পৰি বেয়াও লাগিছে হাঁহি উঠিছে মই য়োগা শিকিম কিন্তু এটা চৰ্ত আছে কৈছো মই কি চৰ্ত য়োগা বোলে মোৰ পাছফালে এটা কুঁৱা আছে কুঁৱা পানী তলত শিকিম বুলি ক'লে তাৰপৰা মোৰ ভয় খাই গলো মানুহটো কথা চিৰিয়াছলি কৈছে মানে পানী তলত শিকিম বুলি য়োগা শিকাবি নাই কৈছো পানী তলতটো য়োগাটো কেনেকে কৰিম পানী তলত থলে তেওঁ মৰিব ময়ো মৰিম তাৰপৰা মই য়োগা ৱৰ্ড তেওঁৰ মুখত লাইফত নলিয়াই লৈছে কিন্তু কাৰণে দাদা মানে এনেকুৱা ধৰণৰ আছিলে মানে আৰু দাদাক মই খুব ভাল পাইছিলো দাদাক সেইখিনি মানে দাদা কি মানে সেই কথাটো চবেই গম পাইছে এতিয়া মুহূৰ্তলৈ গম পাইছে মই দাদা ওচৰত গৈছো য়োগাৰ কাৰণে মই দাদা ওচৰত পিছত অঞ্জনা বুলি কোৱা ভণ্টিজনীয়ে য়োগা শিকাই আছে বুলি বা তেনেকুৱা কিবা লগত ৰিলেটেড বুলি গম পালো কিন্তু এটাই কথা যে এইবোৰ বস্তুবিলাক দিলে ডিফিউজ হ'ব নালাগে মানে দেৰি হৈ পেলাই নাইকিয়া হৈ যায় শেষ হৈ যোৱা পাহনি গৰ্ভলৈ যোৱা হ'ব নালাগে নিশ্চয়কৈ নহ'ব মই অনুষ্ঠানটো এতিয়া লাইভ চলি আছে আপুনি বিশ্বাস কৰক প্ৰতিজন ব্যক্তিয়ে কিন্তু আপোনাৰ কথাক ভাল পাইছে সমান্তৰালভাৱে জাষ্টিছ ফৰ জুবিন বুলি কমেণ্ট কৰা আৰম্ভ কৰিছে কৰিব লাগিব আৰু এটা কথা মানে ডাঙৰীয়া মই এটা কথা ক'ব বিচাৰো মোক এই পৰহি দিনাখনি তাৰ আগদিনাখনি লৈ গৈছে ক'লে যে SB অৰ্ডাৰ আছে ওপৰৰ পৰা ACP তপন কলিতা ছাৰ আহিছে দিছপুৰৰ পৰা আৰু আহিছে আপোনাৰ ভাস্কৰ মল্ল পাটোৱাৰী ছাৰ মোক কলিতা কেফে তাতে ধৰিছে তলতে ধৰিছে জাষ্ট বাথৰুমৰ পৰা ওলাই আহিছো মই কফি একাপ খাই মোৰ তাতে ধৰিছে আৰু তাত ধৰি নিওঁতে মোৰ তেতিয়া মই মানে তেওঁলোকে প্ৰশ্ন সুধিছো যে আপোনালোকে এনেকে ধৰিব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নে আপোনালোকে শেখৰজ্যোতি গোস্বামী নে অমৃত প্ৰভা নামৰ সেই হাৰামীজনী নে আপোনালোকে মোক ধৰিব লাগে বাৰে বাৰে প্ৰশ্নটো মই সুধিছো আৰু ৰাতি যেতিয়া মোক ঘূৰাই জানে নহয় আপোনালোকে আপোনাৰ আমাৰ নিচিনা পৃথিৱী আমি সকলোতকে ডাঙৰ অপৰাধী হয় সকলোকে দাগী অপৰাধী আমি মাৰ্ডাৰ কৰি আহিছো আমি সাংঘাতিক ধৰণৰ অসম বিৰোধী কিবা কাম কৰিছো গতিকে আমাক ঘূৰাব লাগে আমাক ধৰিব লাগে এইবিলাক সাংঘাতিক ধৰণৰ নীতি নিয়ম চলি থাকে গতিকে মই তেতিয়া ৰাতি সুধিছো যে আমাক এনেকে ৰাতি ঘূৰাব লাগে এনে আপুনি কি কয় ঘূৰাব লাগে তেতিয়া মানে সেইখিনি প্ৰশ্ন মই তেওঁলোককো সুধিছো আৰু খং উঠিছে এটা কাৰণতে যে আমি কেতিয়াও কোনো কাৰণত অসম বিৰোধী অসম সম্পদ বিৰোধী আইন বিৰোধী কাম কৰিলো না আৰু আমাক আইন হাতত তুলি লওঁ বুলি সকলোৱে কয় আইন যদি আইন নামৰ শব্দটো যদি আছে তেতিয়াহ'লে আমাক এতিয়া আইন দিব আইনে এইটো গতি দিব লাগিব এতিয়া কি কয় সুশান্ত সিং ৰাজপুতৰ লগত তুলনা কৰিলে নহব মাননীয় জুবিন দাৰ ক্ষেত্ৰত ন্যায় পাব লাগিব আৰু ন্যায় নিদিলে কিন্তু এই ন্যায় কিন্তু ভগৱন্তই দিব আৰু অসমীয়া সমাজত অসমৰ আবেগৰ সমাজত সাংস্কৃতিক পথাৰৰ সমাজত কেতিয়া কোনো কাৰণত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নিচিনাই এই কুলাংগাৰখিনি কেতিয়া কোনো কাৰণত ক্ষমাৰ যোগ্য নহয় আৰু যিখিনি মানুহ ইতিমধ্যে আপোনাৰ ছিংগাপুৰত যিখিনি মানুহে এই লাভ বিলাসত আছিলে এই য়টখনৰ ওপৰত যিখিনি মানুহ আছে প্ৰত্যেকটো মানুহকে আনিব লাগে আৰু আপোনাৰ কেমেৰাৰ ওচৰত টিকা চেলাই বেট দিব লাগে একদম গৰম লোহা তপত লোহা দিব লাগে নখবিলাক এনেকে চিঙি উলিয়াই দিব লাগে দুটা নখ উলিয়াই দিয়াৰ লগে লগে মানে সঁচাটো কৈ দিব বাধ্য হৈ যাব আৰু লাই ডিটেক্টৰ লগাব লাগে আৰু জুবিন দাৰ ক্ষেত্ৰত মানে কেতিয়া কোনো কাৰণত ৰেহাই দিবই নালাগে আৰু শ্যামকানু মহন্ত আৰু এইফালে হ'ল সিদ্ধাৰ্থ শৰ্মা এটা সিদ্ধাৰ্থ শৰ্মাটো ইতিমধ্যে আমি যিমানখিনি গম পাওঁ যিমানখিনি স্ক্ৰীনশ্বট আপোনাৰ শেখৰজ্যোতি গোস্বামীৰ পৰা আমি পাইছিলো 17টা তাত সেই কথাখিনি কনভাৰ্চেশ্যন আৰু এতিয়া সেই যোৱা কালি সি কৈ দিয়া CID সন্মুখৰ কনভাৰ্চেশ্যনৰ মাজত হুবহু মিল আছে যে কি কয় জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত নুঢুকালেও অসমত আহি ঢুকালেহেঁতেন ডেট মিনছ তেতিয়াহ'লে কিবা এটা দিছে যিটো কাৰণত তাত নুঢুকালো দুদিন দেৰিকে হ'লে অসমতো ঢুকালেহেঁতেন গতিকে গৰিমা বৌক মই এতিয়া কাৰণে এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো মই গৰিমা বৌক দাদা ঢুকোৱাৰ পাছত মই দুবাৰ লগ পাইছো একবাৰ মই কথা পতা নাই গৰিমা বৌৰ মোক খং উঠি আছে বৌৰ লগত যে বৌ আপুনি এই মক্কেলখিনি এই মানে আপোনাৰ ৰাক্ষসখিনি
এই যিখিনি মানুহে আপোনাৰ মানুহজনক মানে একদম তৰপে মাৰিলে হত্যা কৰিলে মানুহখিনি হৈ আপুনি কিয় ডিফেন্স দিছে যেতিয়া মানে এটা ভিডিঅ' আপলোড কৰিছিলে যে সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব আমুক তামুক দিছে তাক কিন্তু পিছতে শেহতীয়াকৈ মানে গৰিমা বৈ তেতিয়া কথাখিনি বুজি পালে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ যেতিয়া চিঞৰিবলৈ আৰম্ভ কৰিলে এজাহাৰ দিলে এতিয়া বৌক মই সঁচাকে মানে সকলোতকে শ্ৰদ্ধা নিবেদন কৰিছো যে বৌ আপুনি এই ক্ষেত্ৰত কেতিয়াও কোনো কাৰণত আপুনি আপোচ নাই কৰা যে ভাল পাইছো আৰু অসমবাসীয়ে বৰ্তমান সময়ত জুবিন দা যদিও আমাৰ লগত মানে কায়িকভাৱে নাই যেতিয়া বৌ লগত 3,60,00,000 মানুহ আছে গতিকে জুবিন দাই ন্যায় পাবই লাগিব আৰু এইটো কথা অসম চৰকাৰেও গম পাইছে পুলিচ প্ৰশাসনেও গম পাইছে যে এইবাৰ কেতিয়া কোনো কাৰণত এই ৱালখন কেতিয়া ভাঙি দিবৰ কাৰণে কোনো শক্তি ইয়াত সৃষ্টি হোৱা নাই নিশ্চয়কৈ আৰু আজিৰ দিনটো যেতিয়া পোষ্টমৰ্টম ৰিপৰ্ট তেখেতে পাইছিলে আৰু তেখেতে এই ৰিপৰ্ট আকৌ আৰক্ষীকে উভতাই দি উল্লেখ কৰিছে যে মই যেতিয়াকে আইন কানুন নাজানো কিন্তু ইমান মৰম কৰা মানুহজনক যিজন মানুহে সকলোকে মৰম কৰে অৰ্থাৎ জুবিন দা প্ৰসংগত উল্লেখ কৰি গৰিমা গাৰ্গ শইকীয়াই উল্লেখ কৰিছে যে ইমান মৰম কৰা মানুহজনক কিয় তেওঁলোকে তেনেকুৱা কৰিলে আৰু ইয়াৰ উচিত এটা ন্যায় মোক দিব লাগিব আৰু এইটোৱে মোৰ প্ৰাৰ্থনা বুলি উল্লেখ কৰিছে যে এতিয়া জীৱিত কালত এয়া গৰিমা গাৰ্গৰ এয়া প্ৰাৰ্থনা বুলি কৈছে আৰু অনুৰাগীসকলেও এয়া প্ৰাৰ্থনা বুলিয়ে ভাবি আছে আজিৰ তাৰিখত পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা নকৰাকৈ আকৌ আৰক্ষীক গতাই দিছে যাতে তদন্ত প্ৰক্ৰিয়া এটা সুস্থিৰ হওক এই পোষ্টমৰ্টম ৰিপৰ্টটোত নিশ্চয় কিবা এটা আছে যাৰ ফলস্বৰূপে এতিয়াও এই বিষয়টোৰ ওপৰত তদন্তত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া সামাজিক মাধ্যমত লাইভত আপুনিও দেখিছে য'ত হত্যা কৰাৰ কথা উল্লেখ কৰিছে আজিৰ দিনটোতে উল্লেখ কৰিছে যে এয়া হত্যা আৰু এয়া হত্যাই গতিকে ইয়াৰ বিচাৰ এটা উচিত পৰ্যায়ৰ হ'বই লাগিব এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নাই তেনেধৰণে মই এজন সাংবাদিক হোৱাৰ আগতেও জুবিন গাৰ্গৰ অনুৰাগী প্ৰতিজনে এনেধৰণৰ কথা কৈ থকা দেখা পোৱা গৈছে আৰু ব্যক্তিগতভাৱে জুবিন দাক আমিও পাইছিলো ওচৰৰ পৰা আপুনিও পাইছে গতিকে সেই বিশাল অন্তৰৰ ব্যক্তিজন হেৰাই যোৱাৰ পিছত ইয়াত কোনো ধৰণৰ পলিটিক্স অথবা কোনো ধৰণৰ কথাই আহি নপৰে আৰু ইয়াৰ ওপৰত সকলোৰে দৃষ্টি আছে বিকাশ দা এতিয়া কি বিচাৰিছে আপোনালোকে যে এই প্ৰক্ৰিয়াটোত চৰকাৰে কেনেধৰণে সমাধান কৰাটো বিচাৰিছে যে এই আইনী যুঁজখন আকৌ পলম হ'ব নেকি চাওক এতিয়া মানে নিজৰ হাজবেণ্ডজন বা নিজৰ যিজন প্ৰাণৰ মানে বুকু কুটুম সেই মানুহজনেই নাই জুবিন দাই নাই পোষ্টমৰ্টম ৰিপৰ্টটো লৈ বৌক কৰিব কি মই বৌক এটাই অনুৰোধ কৰিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়া বৰ্তমান সময়ত কেৱল মানে গৰিমা বৌৰ বা কি কয় স্বামী বা কাৰোবাৰ পুত্ৰ কাৰোবাৰ বায়েক বা কাৰোবাৰ ভায়েক বা কাৰোবাৰ মানে ককায়েক হৈ থকা নাই জুবিন গাৰ্গ ডাঙৰীয়া বৰ্তমান সময়ত অসমৰ কাৰোবাৰ মানে ককায়েক কাৰোবাৰ কোনোবাই পুত্ৰ বুলি ভাবে কোনোবাই XYZ বুলি ভাবে গোটেই অসমৰ পৰিয়াল মানে এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই য'ত এটা পৰিয়ালৰ 5জন মানুহে কান্দিছিলে একেলগে এতিয়া আজি মুহূৰ্তলৈকে কান্দি আছে গতিকে মই বৌক এটা কথা ক'ব বিচাৰিছো বৌ যিটো আপোনাৰ পোষ্টমৰ্টেম যিটো ৰিপৰ্ট আহিছিলে আপুনি চৰকাৰক অনুৰোধ কৰক যে সেই ৰিপৰ্টটো মানে পাব্লিক কৰি দিবৰ কাৰণে পাব্লিকেও জানিব বিচাৰে যে দাদাৰ ক্ষেত্ৰত কি এক্সেক্টলি হৈছিলে মেডিকেল ৰিপৰ্ট কি পাব্লিক কৰিলে কি অসুবিধা হ'ব পাৰে আমি এটা আলোচনা কৰিছো যে এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব পাৰে নেকি যেতিয়া ৰিপৰ্ট মেবি তেনেকুৱা হ'ব পাৰে সেইটো ভয় খাইছে নেকি আৰু বহুত মেচুৰ ডিচিছন কিছুমান লৈছে কিন্তু শেহতীয়াভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ লৈছে সেইটো মানিব লাগিব সেইটো লৈছে যথেষ্ট ধৈৰ্য বৌয়ে ফাইনেলি গম পালেগে যে যি জুবিন গাৰ্গৰ একাউণ্টত 10,000 টকা থকাৰ বিপৰীতে সিদ্ধাৰ্থ শৰ্মা 30 কোটি টকীয়া আপোনাৰ ৰয়েল হেৰিটেজ আছে 2-3টা পানী ফেক্টৰী আছে মাটিবাৰী আছে কৰবাত তেওঁৰ ভাগৰ আপোনাৰ ফ্লেট আছে আৰু তাৰ বুজিবলৈতো একো বাকী নাথাকিলে গতিকে আৰু যি জুবিন গাৰ্গৰ চিম কাৰ্ডটো 2025 চনৰ এপ্ৰিলৰ 10 তাৰিখৰ দিনাখনি 4:37 টেলিকমত গৈ পেলাই তেওঁ জুবিন দাৰ নামত থকা চিম কাৰ্ডটো নিজৰ নামলৈ কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ পাখণ্ড থাকিব পাৰে নেকি আৰু এটা কথা মই কম দেই ইয়াৰ যোগেদি বাকী যিখিনি এতিয়া বৰ্তমান সময়ত কোনোবা গায়ক বা কোনোবা গায়কৰ বা শিল্পীলে মানে কনভাৰ্ট হওঁ হৈ আছে এই লগত থকা মেনেজাৰবোৰ এটলিষ্ট চাই মেলি ৰাখিব আৰু মাননীয় মুখ্যমন্ত্ৰীকো এইটো মই আহ্বান জনাম যে আপোনাৰ হুৱে বায়ে লৈ ফোৱা যিকোনো ধৰণৰ মানুহবিলাক অলপ চাব মানে মানুহক চাওক দাদা মই আপোনাক এটা কথা ক'ম মই সাপক চবচে বেছি বিশ্বাস কৰোঁ আজি অলপ সময় আগত মই প্ৰতিবিম্ব লাইভত এইটো কথা কৈছো মানে সাংবাদিকজনেও ভাবিছে মানে ই কি কথা ক'লে মই সাপক এটা কাৰণে বিশ্বাস কৰোঁ সাপক আপুনি যিমান গাখীৰ নোখোৱাক লাগিলে তাৰ ইউনিভাৰ্চেল ট্ৰুথটো কি আপোনাক খুটিত বৈ যিমান গাখীৰ নোখোৱাক সাপে যোগীকো খুটে কিন্তু মানুহে আপুনিতো মোক এতিয়া মাৰি পেলাব বুলি নাভাবিম মোৰ বিশ্বাসটো কি আপুনি মোক একো নকৰে কিন্তু আপুনি মোক 5 মাৰি দিলে কিন্তু সেইটো হ'ল মানে সকলোকে মই জীৱনৰ ডাঙৰ এটা মানে অবিশ্বাসক মই বিশ্বাস কৰি লৈছো কিন্তু সাপক এটা কাৰণে বিশ্বাস কৰিব তাৰ এইটো মানে হেৰি আপোনাক খুটি বৈ সেইটো কাৰণে সাপকে বিশ্বাস কৰিবলৈ কৈছো মানুহ নামৰ এই
মানে তথাকথিত এই মানে ভদ্ৰ মুখা দেখাই থকা ইয়ালৈকে একদম টাই মাৰি পিনে এই ডাঙৰ ডাঙৰ ইংৰাজীত কথা কৈ থকা এই মানুহবিলাকক অলপমান প্ৰত্যেকজন মানুহ সাৱধান হোৱাটো প্ৰয়োজন আৰে জুবিন গাৰ্গ ডাঙৰীয়া নাই আপুনি ভাবচোন আপুনি জুবিন গাৰ্গ লিখিব পাৰিব আপুনি 19 তাৰিখত যেতিয়া ঘটনাটো পাইছিলো কিবা মই ভাবিছো কোনোবাই কিবা তেওঁ ৰৈ বিনালে দাদা ৰৈ বিনালে চিনেমাখন কিন্তু হেৰিয়ৰ কাৰণে কি কয় প্ৰমোচনৰ কাৰণে মোকো কৈছিলে দেই মই মানে এইটো প্ৰমোচন কৰাৰ কাৰণে কি কয় আপোনাৰ জয়ন্ত দাদাই কৈছে যে দাদা চিনেমাখন আহিছে তই অলপমান চাই দিব লাগিব মই হ'ব দাদা চাম মই ভাবিছো কিবা ৰৈ বিনালে চিনেমা কিবা প্ৰমোচন কিবা তেনেকুৱা হৈছে নেকি নহলে কোনোবাই এআই এপৰ যোগেদি বনাইছে আপুনি জুবিন গাৰ্গ নাই আপুনি আকৌ 10 টাইমছ ভাবি দিয়কচোন মানে উশাহ চুকা খেলি মেলি হৈ যায় জুবিন গাৰ্গ নাই আপুনি চাওকচোন জুবিন গাৰ্গ ডাঙৰীয়া বুঢ়া হয় 95 ইয়াৰ্ছত ঢুকালেও আমাৰ আপত্তি আছে ঢুকাব নোৱাৰিব তেনেকুৱা আমাৰ আপত্তি আছে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া 52 ইয়াৰ্ছত এই বহিৰাগত এটা পৰ্যায়তে আপোনাৰ বিষ খুৱাই মাৰিছে দাদা আপুনি কথাটো ভাবি চাওকচোন কি হৈ গ'ল অসমৰ লগত অসমৰ এতিয়া জাতি নাই মাটি নাই ভেটি নাই জুবিন গাৰ্গো নাই সংস্কৃতি একোৱেই নাই আছে কি এতিয়া বৰ্তমান সময়ত আৰু এনেধৰণে কিন্তু এতিয়া প্ৰতিজন অনুৰাগীয়ে ভাবি আছে আৰু কি আমিও এনেকুৱা ধৰণৰ এটা অভাৱ ফিল কৰিছো যে অসমখনৰ সমাজ ব্যৱস্থাত সাংস্কৃতিক ক্ষেত্ৰখনত ৰাজনৈতিক ক্ষেত্ৰখনত এজন নিৰ্ভীকভাৱে নিস্বাৰ্থভাৱে এটা মাত মতা এটা কণ্ঠ আৰু এটা অনুষ্ঠান আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু এই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিলে যে 50 বছৰ আৰু অসমে জুবিন গাৰ্গ নাপায় আৰু যাৰ প্ৰমাণ ইতিমধ্যে আমি পাই গৈছো সৰুসজাই ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোত এই মুহূৰ্তলৈকে আমি যদি চাওঁ সোণাপুৰৰ যি ক্ষেত্ৰ জুবিন ক্ষেত্ৰতো আজিৰ দিনতো কিন্তু মানুহ আৰু ধূপ চাকি জ্বলাই আছে মন্দিৰত গ'লে যেনেধৰণৰ পৰিৱেশ তেনেধৰণৰ বিকজ এটা কথা থাকে যে এই সমগ্ৰ প্ৰক্ৰিয়া যেতুকে ন্যায় ব্যৱস্থাটো আইনেহে দিব পাৰিব কিন্তু জনসাধাৰণৰ আদালতৰ যিটো বিচাৰ সেই বিচাৰটো অলৰেডি হৈ গৈছে নেকি তেওঁলোকৰ বিৰুদ্ধে দাদা মই আপোনাক এটা প্ৰশ্ন সুধিম প্ৰশ্নটো আপুনি চিধাকে ধৰিব হা বিগত দিনত আইন কানুন সেকশন ক'ত আছিলে চিআৰপিচি আইপিচি ক'ত আছিলে যেতিয়া ভুল কৰিলে ৰাতি ফুৱাবলৈ নিয়ে ৰাতিপুৱা আমি ডেড বডিটো পাওঁ তেতিয়া আইন কানুন ক'ত আছিলে কিয় সিহঁতৰ এটা ফুৱাবলৈ নিব নোৱাৰে মই কৈছো যে ছিংগাপুৰত থকা গোটেই অসমীয়া প্ৰবাসী গোটেইকেইজন মানুহক বা এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা গোটেই মানুহকেইজনক যদি অসমৰ মেপৰ পৰা যদি নাইকিয়া কৰি দিয়ে যদি 3,60,00,000 মানুহৰ পৰা জনসংখ্যা কেইটামান যদি কমিও যায় সেই ছিংগাপুৰত থকা গোটেই অসমৰ প্ৰবাসী মানুহখিনি যদি নাইকিয়া কৰি দিয়ে তথাপিতো জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা যিটো অন্যায় সেই অন্যায়টোৰ ক্ষেত্ৰত কেতিয়া কোনো কাৰণত জাষ্টিচ নহয় জুবিন গাৰ্গ ডাঙৰীয়া এনেকুৱা ধৰণৰ অসমৰ আহি থকা দিনত আপোনাৰ শ হাজাৰ হাজাৰ বছৰলৈ অসমে হেৰুৱা এটা সম্পদ হয় গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিখিনি ঘটনা ঘটিলে এই ঘটনাখিনি আপুনি কিবা কাৰণত আপুনি সপোনতো মানে বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা হয় জুবিন গাৰ্গে দুখীয়া কাৰণে কাম কৰিছিলে যি জুবিন গাৰ্গে কাৰোবাৰ ভৰি নথকা ছোৱালীজনীক ভৰি এটা লগাই দিছিলে যি জুবিন গাৰ্গে বেমাৰ আজাৰত আহি মানে মানুহক নিজে টকা পইচা দিয়ে জুবিন গাৰ্গৰ ওচৰত গ'লে 10,000 টকা বিচাৰি গ'লে 10,000 দিব নোৱাৰিলে 1,000 টকা হ'লেও দি পঠিয়ায় আপুনি গান ৰচা ঢেৰ মানুহ দেখিছো বহুত গায়ক দেখিছো বহুত ছিংগাৰ দেখিছো বহুত শিল্পী দেখিছো কিন্তু এনে এজন শিল্পী আপুনি নাম ইয়াত মোক উল্লেখ কৰক যিজন শিল্পীয়ে জুবিন গাৰ্গৰ নিচিনাকে সময় দুখীয়া নিচলা মানুহৰ কাৰণে উলিয়াইছিলে আজি জুবিন গাৰ্গৰ কাৰণে কেলে ইমান মানুহ পাগল হৈছে চব বিগত দিনত মই মানে অশ্ৰদ্ধা কৰা নাই আপোনাৰ ভূপেন হাজৰিকা ডাঙৰীয়া ঢুকাই গৈছে কিন্তু এই ক্ৰাউডটো আপুনি লিখিছিলে জানো ইমান ক্ৰাউড হোৱা নাই এইটো ক্ৰাউড হোৱা নাছিলে মোৰ লগত এজনৰ টকা কি হৈছে মোক কৈছে যে না ভূপেন হাজৰিকা দিনত তুমি নাছিলা আৰে ক'ত আছিলো ভূপেন হাজৰিকা দিনত মই য়ং এডাল্ট দেখিছো মই কাৰণ সেইবাৰ বৰঝাৰ পৰা লৈ আহোঁতে মই তেতিয়া মাইলছ জনছনৰ চাকৰি কৰি আছিলো মোৰ সন্মুখেদি নিছে মোক কৈছে ইমানখিনি ক্ৰাউড হোৱা নাই তেতিয়া মই কৈছো যে ছাৰ ভূপেন হাজৰিকা কি জুবিন গাৰ্গ ডাঙৰীয়া যিটো মৃত্যুৱে এটা নতুন পৰিচয় দিব মই পৰিচয় দিয়া নাই জানো ৱৰ্ল্ডত চাইন হ'ব হা মাইকেল জেকচন পপ আৰু ৰাণী এলিজাবেথৰ পিছতে তেখেতৰ নাম জুবিন গাৰ্গৰ নাম আপুনি এটা কথা মন কৰিছেনে যিটো হ্ৰদত ইতিমধ্যে তেওঁ ঢুকাইছে জেডজি লেক বুলি জুবিন গাৰ্গ লেক বুলি গুগলে নামাকৰণ কৰিছে হামিং কিং অফ ৱৰ্ল্ড গুগলে কৈছে তেতিয়াহ'লে ভাৰতৰ এজন মানুহৰ এনেকুৱা আপুনি নাম কওক এনেকুৱা অপমৃত্যু হোৱা বা পবিত্ৰ মৃত্যু হোৱা এজনৰ মানুহৰ নাম কওক যি জুবিন গাৰ্গ ডাঙৰীয়া এই জেগাখিনি লৈছে নাই অসম্ভৱ গতিকে আমি বিচাৰো জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা ঘটনাটো হত্যাকাণ্ড বুলি ইতিমধ্যে গোটেই বিশ্বই গম পালে 180খন 85খন দেশেও গম পাইছে গতিকে আমি বিচাৰো যে এনেকুৱা ধৰণৰ এটা ৰায়দান দিয়ক যাতে 180খন 85খন দেখে গম পায় যে অসমত এনেকুৱা ধৰণৰ এটা সাংঘাতিক ধৰণৰ সিংহ মুখ্যমন্ত্ৰী আছে যিজন মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ চিনাকি ঘনিষ্ঠ মানুহকো ন্যায় প্ৰদানৰ ক্ষেত্ৰত কিন্তু ৰেহাই নিদিলে মই কি ভুল কৈছো নেকি গতিকে আমি বিচাৰিছো যে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থক এই দুইটা মানুহক কেতিয়াও কোনো কাৰণত মানে বন্ধ কোঠলিৰ পৰা আন্ধাৰ কোঠলিৰ পৰা সূৰ্য পোহৰ দেখিবলৈ দিব নালাগে শ্যামকানু মহন্তক কি আহি থকা দিনত মুখ্যমন্ত্ৰীক কি কয় শ্যামকানুক প্ৰয়োজন নাই শ্যামকানুহে প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰীক
গতিকে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 126টা সমষ্টিত শ্যামকণে ভোট দিয়া নাই, অসমৰ ৰাইজে ভোট দিছে, পাব্লিকে ভোট দিছে। আৰু পাব্লিকৰ নিডছ এণ্ড ডিমাণ্ড কি হয় ৰিচেণ্ট? ডিমাণ্ড এটাই যে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ ডাঙৰীয়া। চ' জুবিন গাৰ্গক জাষ্টিছ দিব লাগিব। আৰু জুবিন গাৰ্গ ডাঙৰীয়া যদি জাষ্টিছ দিব নোৱাৰে, মোৰ বিশ্বাস আছে জাষ্টিছ দিব, মোৰ পুৰা 100% বিশ্বাস আছে। যদি কিবা কাৰণে যদি বিশ্বাস দিব নোৱাৰে তেতিয়াহ'লে ন্যায় ক'ত? আৰু ন্যায় যদি নাই তেতিয়াহ'লে আমি আহি থকা দিনত আকৌ উল্টা পুল্টা কৰিলে আমাক আকৌ ন্যায় আইন হাতত তুলি লৈছে বুলি ক'লে নহ'ব ন। আমি চিধাচিধিকে কথা পাম। মই অসম পুলিচতো এতিয়া মোক ধৰি ৰাখোঁতে মই কৈছো এইখিনি কথা। মই চিধাচিধিকে কথা কওঁ, আমাক কোনো বেয়া পাই ভাল পাই লাভ নাই। কেইবাজনো ব্যক্তিৰ তালিকাত নাম আহি আছে আৰু বিকাশ দাও কিছু আৱেগিক হোৱাও দেখা পাইছো জুবিন দাৰ ক্ষেত্ৰত। কাৰণ বিষয়টো এনেকুৱা, ওচৰৰ পৰা পাইছিল মানুহজনক আৰু সকলোৱে আৱেগিক, আমিও আৱেগিক হৈ যাওঁ জুবিন দাৰ কথা এনেধৰণে আলোচনা কৰিব লগা হোৱাটো। কিন্তু কেইবাজনো ব্যক্তিৰ নাম ওলাইছে আৰু তেওঁলোকক কিন্তু ক্ৰমান্বয়ে এতিয়া SITৰ আৰক্ষীয়ে তেওঁলোকক তদন্তৰ বাবে মাতি থকা হৈছে আৰু দুজনক শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰিছে, অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী। আৰু ইতিমধ্যে চামকানু মহন্ত আৰু যি সিদ্ধাৰ্থ শৰ্মা, এই মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আছে। আৰু এই সিদ্ধাৰ্থ শৰ্মাৰ যিসমূহ এই সম্পত্তিৰ কথা আছে, এই সম্পত্তিৰ ক্ষেত্ৰত আৰক্ষীয়ে অকণমান আকৌ অভিযান চলোৱাৰ প্ৰয়োজন আছে নেকি? দাদা দুটা কথা মোৰ একদম ৰিকুৱেষ্ট থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ, আৰু এইটো চাগে পাবই, কাৰণ আমাৰ এনেকুৱা ধৰণৰ বাতৰিবিলাক তেওঁলোকলৈ ফৰৱাৰ্ড কৰে বুলি গম পাওঁ। দুটা কাম কৰিব লাগে। এটা হ'ল SIT ফৰ্ম কৰিব লাগে ফৰ ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যন, বুজিছে ন কথাটো? ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যনৰ কাৰণে এটা SIT ফৰ্ম কৰিব লাগে। বিত্তীয় ক্ষেত্ৰত যিসমূহ তদন্ত কৰিব লাগে। 2 নম্বৰতে হ'ল জুডিচিয়েল এটা অবজাৰভেশ্যন দিব লাগে। জুডিচিয়েল অবজাৰভেশ্যন দিয়াৰ কথা জুডিচিয়েল অবজাৰভেশ্যন সেইটো কথা প্ৰথমৰ পৰা ময়ে কৈ আছো যে জুডিচিয়েল অবজাৰভেশ্যন দিব লাগে। তেতিয়া বস্তুখিনি তেতিয়া অলপমান ন্যায়িক তদন্ত চলিলে বিষয়খিনি অলপমান নিউট্ৰেল হৈ থাকিব। আৰু দ্বিতীয়তে হ'ল এটা কথাটো ক্লিয়াৰ হয় দাদা, DY থিচিছ পেপাৰত এটা নিউজ পৰিৱেশন হৈছিলে ছিংগাপুৰৰ পৰা, আপুনি চাইছিলে নে বাৰু? সেই নিউজটো যে ডিলিট কৰাই দিছিলে, পিছত আকৌ দিলে। মই DY সেই অংকু বৰঠাকুৰ ডাঙৰীয়া টকশ্বতে ধৰিলো যে আপুনি কিয় নিউজটো ডিলিট কৰালে। তেওঁলোকে ক'লে যে তাত যিজন ব্যুৰ আছিলে বা নিউজ কৰা মানুহ আছিলে তাক হেনো বোলে সিদ্ধাৰ্থ শৰ্মাই ভাবুকি দিছে যে তই এইটো যদি ডিলিট নকৰ ছিংগাপুৰ পুলিচৰ যোগেদি তোক এৰেষ্ট কৰাম, কাৰণ তাৰ মেডিকেলতো একো কথা ইয়াত হেৰি কৰিব নোৱাৰে, ৰিভিল কৰিব নোৱাৰে। এইবিলাক তদন্তত আহিব লাগে এইবিলাক কথা। এইটো কথাটো কৈছে অলৰেডি। মই সেইদিনাখনি মই সিহঁতে সুধিলো, DY থিচিছ পাব অংকু বৰঠাকুৰ সুধিলো যে আপোনাক কিয় ডিলিট কৰিলে। তাৰপিছতে মোক ফটককে মনত পৰিলে, মই এইটো কথা সুধিমেই বোলো, মনতে ভাবি গৈছো। তেতিয়া ক'লে নে আমি এনেকুৱা কাৰণে ডিলিট কৰিলো, কিন্তু আমি আকৌ দিলো। তাৰপিছত চাইছো যে তেওঁলোকে আকৌ আকৌ পষ্টটো ৰিপষ্ট কৰিলে। কিন্তু কথাটো হ'ল এনেকুৱা কথা মিলি আছে, মন কৈছে নে আপুনি? কিয় পষ্ট ডিলিট কৰাব? কিয় গৰিমা বৌৰ লগত যোগাযোগ মানে ডিছকানেকশ্যন হ'ল? কিয় CPR দিছিলে, কাৰ্ডিয়াক পালমিনাৰী ৰেছপিৰেশ্যন যে দিছিলে CPR দিওঁতে তেতিয়া বৌয়ে ডাউট কৰিছে যে ইয়াতোতো হাৰ্টৰ প্ৰব্লেম নাছিলে, চিজাৰ প্ৰব্লেম আছিলে। আৰু চিজাৰ প্ৰব্লেম থকা মানুহটোক আপুনি যথা মূৰ্খতা গম পায় যে পানী আৰু জুইৰ লগত খেলা নকৰে, মানে যিকোনো ধৰণৰ ঘটনা ঘটিব পাৰে। য'ত 3-4 নেম কেয়াৰত ভৰ্তি হৈ আছিলে মানুহজন। গতিকে আনহেল্ডি মানুহ এজন আকৌ শ্যামকানু মহন্তে বাইদেউ দেখিলো যে জুবিন সুস্থ নাছিলে। আৰে মূৰ্খ, যদি সুস্থই নাছিলে তাৰ মানুহটোক তালৈ কিয় লৈ গুচি গলি? দিব লাগিছিলে জানো? আৰু আনহেল্ডি মানুহটোক কিয় তেতিয়াহ'লে বা কি কয় হেৰিয়াৰ পৰা নৌকাৰ পৰা পানীলৈ নামিব দিলে আৰু উইদাউট লাইফ জেকেট? আচ্ছা মই আপোনাক এটা কথা কওঁ, আপুনি বিয়া পাতিলে নে? আপোনাৰ যদি বাচ্ছাটো নটখট আৰু যদি বদমাছ হয়, তাৰ ওপৰত মাক আৰু আপোনাৰ বা পৰিয়ালৰ এক্সট্ৰা এটেনশ্যন থাকিব লাগিবনে? ফটকে কিবা এটা কৰি দিবগে বুলি। জুবিন দা অলপমান নটখট অলপমান এই স্বভাৱটো আছে, যিটো স্বভাৱৰ কাৰণে আমি ভাল পাইছিলো। সেই জুবিন দাক এক্সট্ৰা এটেনশ্যন নিদি কোনোবাই আপোনাৰ তাত গৈ আপোনাৰ আকৌ কি কয় আপোনাৰ ছিংগাপুৰত আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজনত ব্যস্ত, কোনোবাই সাঁতুৰি আছে, মানে এক প্ৰকাৰ সম্পূৰ্ণৰূপে কোনো ধৰণৰ দায়িত্বৰ ক্ষেত্ৰত এক্ট অফ নেগলিজেন্স আপুনি কোৱা ধৰণে এয়া অনুৰাগীসকলেও কৈ আছে। এতিয়া প্ৰশ্নটো আছে যে বিকাশ অসম যিহেতুকে কামৰূপ জিলাৰ গুৱাহাটী বীৰলাচি থানাৰ সচিব হয়, মুখ্য সচিব হয়, গতিকে বীৰলাচি থানাৰ তৰফৰ পৰা আইনী যুঁজখনত কেনেধৰণে আপোনালোকে যুঁজিম বুলি ভাবিছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত? ইতিমধ্যে আইনী যুঁজৰ কাৰণে এটা ইউনিট গঠন হৈছে আৰু তাত আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব আৰু ৰাইজৰ লগত আমাৰ সহযোগিতা থাকিব। এতিয়া বীৰলাচি থানা অসমে একো কৰিব নোৱাৰে, অকলে একো কৰিব নোৱাৰে, ৰাইজেও একো কৰিব নোৱাৰে। আইনী যুঁজখনত এই চিষ্টেমটোত মানে শুদ্ধ পথে যাবৰ কাৰণে আমি কেৱল হেঁচাহে দিব পাৰিম। গতিকে কোনো দল সংগঠনে ইয়াত পাৰ্চনেলি সেইবোৰ কৰিব নোৱাৰে। খালি আমি এটাই কথা ক'ম, মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ অথবা গছৰ কিবা এনেকুৱা ধৰণৰ নালাগে। মই এতিয়া মুখ্যমন্ত্ৰীক
স্মাৰক পত্ৰ দিবলগীয়া কথা থাকে নেকি মানে কাৰণ সেইখনি তেওঁ নিজে ৰেছপন্সিবিলিটি লৈছে আৰু ৰেছপন্সিবিলিটি নললে তাৰ প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে আনুষ্ঠানিকতাৰ ক্ষেত্ৰত যেনেকৈ আপুনি এটা দায়িত্বত আছে অনুৰাগী এটা বেলেগ সেইটো আৰু সমান্তৰালভাৱে আপুনি এটা সংগঠনৰ এটা নেতৃত্বত এটা দায়িত্বত আছে গতিকে আনুষ্ঠানিকতাৰ ক্ষেত্ৰত আমি দিবই নালাগে বৌয়ে যিটো এফআইআৰ দিছে পৰিয়ালৰ গৰিমা বৌ এনেকুৱা ধৰণৰ সেই স্মাৰক পত্ৰ বেলেগ বেলেগ কামৰ ক্ষেত্ৰত দিয়া হৈছে ক'ৰবাত সফল হৈছো ক'ৰবাত বিফল হৈছো বৌয়ে যিখন এজাহাৰ দিলে যিটো আমি ভয় খাই আছিলো যে বৌয়ে এজাহাৰখন নিদিব নেকি বৌয়ে এজাহাৰখন দিয়াৰ পিছত তাতকে ওপৰত একো নাই নালাগে পৰিয়ালে ন্যায় বিচাৰিছে অসমবাসীয়ে ন্যায় বিচাৰিছে তাৰপিছত আকৌ স্মাৰক পত্ৰ কিয় লাগে আননেচেচাৰী এটা ফৰ্মেলিটিজ চ' পাব্লিক ডিমাণ্ডছ হয় ডিমাণ্ডছ অন আছাম ইমোচনছ আছামিজ পাব্লিক ইমোচনছ ন্যায় দিবই লাগিব যেতিয়া আইনে কিছুমান ডকুমেণ্ট বিচাৰি মই সেইকাৰণে এই প্ৰশ্নটো কৰিছিলো মোৰ কেইবাটাও কমেণ্ট কৰিছে মই কেইবাজনৰো কমেণ্ট পঢ়িব পৰা নাই লাইফত আমি কমেণ্টবোৰ পঢ়ি দিওঁ আপোনাকো কেইবাটাও প্ৰশ্ন কৰিছে আপোনাক প্ৰশংসাও কৰিছে অজিত দাসে উল্লেখ কৰিছে যে আমি অসমীয়া কাকো মৰিবলৈ ভয় নকৰো আৰু মাৰিবলৈ ভয় নকৰো এই যে মৰিবলৈ মাৰিবলৈ ভয় নকৰো এই ধৰণৰ কিন্তু প্ৰশ্নসমূহ লাহে লাহে কিন্তু কৰা আৰম্ভ কৰিছে এইবিলাকে ক্ষতি কৰে কিন্তু এইবিলাক কৰিছে এই মাৰিবলৈ ভয় নকৰো মৰিবলৈ ভয় নকৰো লগত আছো বুলি কৈ এটা ওলাই নাহে দাদা এইটো তাক অজিত তই বেয়া চা নাপাবি মই কৈ দিছো মানে অনেষ্ট লাইন এইটো অনেষ্ট নোট কৰিলেও বেয়া পাই লাভ নাই মই মাৰ খাই পাইছো পুলিচৰ পৰা 2টা বেট 4টা বেট খোৱাৰ পাছত পাছফালে ঘূৰি চালে মানুহ নাথাকে পুলিচৰ বেতন আমি খাইছো এৰেষ্ট আমি খাইছো জেল আমি খাইছো এইবিলাক মানে পিছৰ এইবিলাক মানে এতিয়া মাথা লগাই কাম কৰা সময় এতিয়া ইমোচনে গেম খেলিলে নহব ইমোচনৰ যোগেদি আইনখন উল্টা নহয় মাথা যোগেদি আইনখন মানে আইনৰ কাম চলাব গতিকে আমি এই ক্ষেত্ৰত কেনেকৈ আমাৰ ন্যায় দিব পাৰো ইমোচনত নহয় দেই এতিয়া ইমোচনত হলে যি টি কৰি দিবা যেনেকে আজি হেক ভৰাই দিলে কি কয় ভিক্টৰক ভৰাই দিলে অজয়ক ভৰাই দিলে কাইলৈ আৰু 10টাক ভৰাই দিব সন্মুখৰ পৰা কোন আহিব আৰু অসমীয়া মানুহখিনি এটা কিছু সংখ্যক মানুহৰ এইটো মানে এটা মানে লক্ষণ হয় বৈশিষ্ট্য হয় আমি 2-4জনক যেতিয়া পুলিচে ভৰাই দিয়ে আমি চুপচাপ হৈ যাওঁ কিন্তু আমি চুপচাপ মই হৈ পোৱা নাই কেতিয়াও কোনো কাৰণত আৰু চুপচাপ নহওঁ মই কেতিয়াও নহওঁ আজি যেনেকে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে পাগলামি কৰিছো ন্যায় লাগে বুলি কাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ক্ষেত্ৰত এনেকুৱা যদি অন্যায় কোনোবাই কৰে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে এনেকে 2 দিন নালাগে 10 দিন গৈ পিনে SB জেৰাত থাকিমগে মতলব নাই বিলাক এই কথা এটা স্পষ্ট যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সকলোৱে এই সংগ্ৰামত নামিব কিন্তু এই সংগ্ৰাম আমি সংঘবদ্ধভাৱে কৰিব লাগিব আৰু এই সংগ্ৰামত এতিয়া যেনেকৈ আইনী এখন যুঁজ চলি আছে গতিকে আইনী প্ৰক্ৰিয়াত চলি থকা এই বিচাৰৰ ওপৰত আমিও অলপ ধৈৰ্য ধৰিব লাগিব আৰু ৰ'ব লাগিব মই বিদায় ল'ব লাগিব অনুষ্ঠানৰ সময়সীমাও কমি আহিছে শেষত কি আহ্বান জনাব যিসকল দৰ্শকে চাই আছে মই এটা আহ্বান জনাম সকলোৱে মাননীয় মুখ্যমন্ত্ৰী অসমৰ ব্যৱস্থাপনাটোক এটা হেঁচা প্ৰয়োগ কৰক আৰু ই হ'ব লাগে গণতান্ত্ৰিকভাৱে যাতে এজনো দোষী কোনো আইনৰ সুৰঙা দি পাৰ হৈ যাব নোৱাৰে আৰু গৰিমা বৌ আপোনাকো ভগৱন্তই সাহস দিয়ক দেউতাক সাহস দিয়ক পৰিয়ালবৰ্গক সাহস দিয়ক আৰু বৌৰ লগত আমি সকলোবিলাক আছো বৌক কেতিয়াও কোনো কাৰণত আমি অকলশৰীয়া হ'বলৈ নিদিওঁ আৰু আমি দেখিবলৈ পাইছিলো যে এই ঘটনাটো হোৱা সময়ত আমাৰ মোৰ সতীৰ্থ ডিম্পল পুণ্য আৰু বহুকেইজন ব্যক্তিয়ে ইভেন জয়ন্ত দাই আৰম্ভ কৰি বহুতখিনি ব্যক্তিয়ে মতামত ৰাখিছিলে আমাৰ ঋতু কলিতাও ৰাখিছে মই দেখিছো বা বৈকুণ্ঠ প্ৰিন্স পাঠককে আৰম্ভ কৰি আমাৰ ৰন্তু পানী ফুকন শৃংখল চলিহা মই কথাটো এটাই ক'ব বিচাৰিছো যে কেতিয়াও কোনো কাৰণত এই যাতে দাগী অপৰাধীবিলাক যাতে হাৰি নাযায় আৰু এটা কথা মনত ৰাখক ইহঁতক কিন্তু মানে পাৰ্মানেণ্ট অসমৰ অপৰাধী আৰু গোলাম ইহঁতি যে গোলাম বেপাৰী দালালি গামোচাখনক লৈ বেপাৰ কৰিলে কচু ঢেকীয়াক লৈ বেপাৰ কৰিলে অসমৰ কৃষ্টি সংস্কৃতিৰ বস্ত্ৰ শিল্পক লৈ বেপাৰ কৰিলে আৰে অসমৰ কাৰণে কি কৈছিলে একো কোৱা নাছিলে জাষ্ট তেওঁলোকে এইবিলাক অনুষ্ঠান পাতি মেলি ফেষ্টিভেল মহন্তই টকা পইচা হৰকাইছিলে নহলে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ বিল্ডিঙৰ বিপৰীতে এই চাত বিল্ডিং বনাই নেকি মেইন ৰজাই মানে অৱস্থা বেয়া লগত পোহৰীবিলাকৰ কাৰোবাৰ 30 কোটি টকা কাৰোবাৰ হোটেল কাৰোবাৰ এই মস্ত 10-15 কোটি টকা আপোনাৰ কি কয় ঘৰ বাৰী গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিখিনি ঘটনা ঘটিলে কেতিয়াও কোনো কাৰণত মই পুৰা বিশ্বাস আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকটো ক্ষেত্ৰতে মই টেগ কৰিছো প্ৰত্যেকটো ক্ষেত্ৰতে মই মেনশ্যন কৰিম যে আপুনি এতিয়া এই ক্ষেত্ৰত যদি ন্যায় দিয়ে আপোনাৰ জীৱনৰ সকলোতকে ডাঙৰ এটা উপহাৰ হ'ব অসমীয়া জাতিৰ কাৰণে আৰু আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ আত্মাই এটলিষ্ট একো নহ'লে আপুনি জুবিন গাৰ্গক ক'বকে পাৰিব যে মোৰ জীৱন্ত কালত মোৰ চৰকাৰৰ কালত তোক মই ন্যায় দি থৈ আহিছো বুলি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি কোৱা ধৰণে আশা কৰিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই বিচাৰ প্ৰক্ৰিয়াত এতিয়া যেনেধৰণে কাম কৰি আছে অতি ক্ষিপ্ৰতাৰে ইয়াৰ কাম কৰক আৰু এটা পানী নকৰাকৈ ইয়াৰ এটা
ৰিজাল্ট অলপ আৰু অনুৰাগীসকলেও বিচাৰিছে, আমিও বিচাৰিছো যে এটা শুদ্ধ আৰু সত্য আৰু জুবিন দাই যাতে ন্যায় পায় তাৰে কামনা কৰিছো আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো। আৰু যিসকল দৰ্শকে ডিবি নিউজ চাই আছে আপোনালোকৰো সুস্বাস্থ্য কামনা কৰি অনুষ্ঠানৰ পৰা মই নৱজ্যোতি কলিতাই বিদায় লৈছো।